তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। তো ফাইনালি আকৌ নতুনকৈ ইকো বেংকত চাকৰি মুকলি কৰা হ'ল। তো আপোনালোকে যদি ইকো বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো নিজৰ ডিষ্ট্ৰিক্টতে কিন্তু আপোনালোকে এই ইকো বেংকৰ চাকৰি কৰিব পাৰিব। যদি আপোনাৰ ডিষ্ট্ৰিক্টত ইকো বেংক আছে তো আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। তো সোনকালে আপোনালোকে আবেদন কৰি লৈ লওক, কাৰণ ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। লাষ্ট ডেট 5 ফেব্ৰুৱাৰী 2025লৈকে ৰখা হৈছে আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো নতুন নটিফিকেশ্যন আহি গৈছে। তো আপোনালোকে যদি ইকো বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো ইকো বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, আৰু আপোনালোকে এই ইকো বেংকত আপোনালোকে কেনেকৈ আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ইকো বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো চাগে তেওঁৰ লিখা আছে ইকো বেংক ৰিক্ৰুইটমেণ্ট 2025। তো 2025 চনৰ ইকো বেংকত নতুন চাকৰি মুকলি কৰা হৈছে। যদিহে আপোনালোকৰ ডিষ্ট্ৰিক্টত ইকো বেংক আছে তো আপোনাৰ ডিষ্ট্ৰিক্টতে কিন্তু এই ইকো বেংকৰ চাকৰি কৰিব পাৰিব। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইকো বেংক আৰু পষ্টৰ নেম হ'ব আপোনাৰ লোকেল বেংক অফিচাৰ LBO। তো ইয়াতে কোৱা হৈছে লোকেল বেংক, আপোনাৰ যিটো লোকেল বেংক অফিচাৰত পোষ্ট মুকলি কৰা হৈছে। শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ LBO আৰু টোটেল পোষ্ট মুকলি কৰা হৈছে 250 পোষ্ট। ইয়াতে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, কাৰণ আৰু ইয়াতে কিন্তু সকলোৱে আবেদন কৰিব নোৱাৰিব, কাৰণ ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন এইটো হাই বিচাৰিছে। তো কিমান আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'লে আপোনালোকে এই ইকো বেংকত চাকৰি কৰিব পাৰিব মই আপোনাক জনাই দি আছোঁ। তো টোটেল পোষ্ট আপোনাৰ 250 পোষ্ট আৰু এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। ইয়াৰ পিছত চাগেতে আপোনালোকে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল এণ্ড ফিমেল। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব আৰু অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। যদি আপোনাৰ ইণ্ডিয়াৰ ভাৰতীয় নাগৰিক হয় তো আপোনালোকে যিকোনো ষ্টেটৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগেতে আপোনালোকে ইকো বেংকৰ যিটো চেলাৰী চাগেতে আপোনালোকে 48,480 ৰুপিজৰ পৰা লৈ 85,920 ৰুপিজলৈকে পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো 48,000ৰ পৰা লৈ 85,000লৈকে কিন্তু পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো চেলাৰী আপোনাক ইয়াতে যথেষ্ট দিয়া হৈছে। তাৰপিছত আপোনালোকে এই ইকো বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব, যিটো এজ লিমিট চাগেতে আপোনালোকে মিনিমাম বয়স হ'ব লাগিব 20 ইয়াৰ্ছ আৰু মেক্সিমাম হ'ব লাগিব 30 ইয়াৰ্ছ। তো 20 ইয়াৰ্ছৰ পৰা লৈ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব যিসকল জেনেৰেল কেণ্ডিডেট হয়। তো জেনেৰেল কেণ্ডিডেটসকলৰ বাহিৰে কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। যিসকল জেনেৰেল হয় সেইসকল 20 ইয়াৰ্ছৰ পৰা লৈ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগেতে আপোনালোকে এপ্লিকেশ্যন ফি, তো চাগেতে আপোনালোকে যেতিয়া আবেদন কৰিব তো আবেদন কৰাৰ সময়ত এপ্লিকেশ্যন ফিজ দিব লাগিব। যিসকল জেনেৰেল আৰু OBC হয় সেইসকলক 850 টকাকৈ পে'মেণ্ট কৰিব লাগিব আৰু SC ST PW কেণ্ডিডেটসকলে ইয়াতে 175 ৰুপিজ আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো জেনেৰেল আৰু OBC কেণ্ডিডেটসকলৰ কাৰণে 850 ৰুপিজ আপোনাক পে'মেণ্ট কৰিব লাগিব আৰু SC ST PW কেণ্ডিডেটসকলৰ কাৰণে 175 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। তাৰপিছত চাগেতে আপোনালোকে চিলেকশ্যন প্ৰচেছ, তো চিলেকশ্যন প্ৰচেছ চাগেতে আপোনালোকে অনলি ৰিটাৰ্ণ এক্সাম হ'ব। ইয়াতে আপোনাক বেলেগ একো নহয়, অনলি ৰিটাৰ্ণ এক্সাম হ'ব। যিটো এক্সাম পেটাৰ্ণটো আপোনাৰ কেনেকুৱা হ'ব তো চাগেতে আপোনাক দিয়া হৈছে। তো ৰিজনিং এণ্ড কম্পিউটাৰ এপিটিউডত চাগেতে আপোনালোকে 45 কুৱেশ্যন হ'ব, 60 মাৰ্ক হ'ব।
তাৰপিছত মিডিয়াম অফ এক্সাম, যিটো মিডিয়াম এক্সাম হ'ব ইংলিছ এণ্ড হিন্দী। তাৰপিছত আপোনাৰ যিটো টাইম হ'ব এইটো 60 মিনিট, তো 60 মিনিটত আপোনাৰ সময় দিয়া হ'ব। তাৰপিছত 2 নম্বৰ জেনেৰেল ইকনমি বেংকিং এৱাৰনেছ, ইয়াতে আপোনালোকে 40 কুৱেশ্যন হ'ব, 40 মাৰ্ক হ'ব, আৰু যিটো মিডিয়াম এক্সাম হ'ব এইটো ইংলিছ এণ্ড হিন্দী হ'ব, আৰু 35 মিনিট আপোনাক দিয়া হ'ব। তাৰপিছত 3 নম্বৰ ইংলিছ লেংগুৱেজত আপোনাৰ 35 কুৱেশ্যন হ'ব, 40 কুৱেশ্যন হ'ব, আৰু এক্সাম যিটো হ'ব এইটো আপোনাৰ ইংলিছত হ'ব, আৰু যিটো সময় হ'ব এইটো 40 মিনিট। তাৰপিছত 4 নম্বৰ ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিনেশ্যন, চাগে আপোনালোকে ইণ্টাৰপ্ৰিটেশ্যন 35 কুৱেশ্যন হ'ব, 60 মাৰ্ক হ'ব, আৰু যিটো এক্সাম হ'ব মিডিয়াম যিটো হ'ব এইটো ইংলিছ এণ্ড হিন্দীত হ'ব, আৰু যিটো সময় দিয়া হ'ব এইটো 45 মিনিটৰ ভিতৰত আপোনাক শেষ কৰিব লাগিব। তো টোটেল আপোনাৰ 155 কুৱেশ্যনৰ হ'ব। তাৰপিছত যিটো আপোনাৰ মাৰ্ক টোটেল আপোনাৰ 200ৰ মাৰ্কৰ হ'ব, আৰু টোটেল সময় হ'ব আপোনাৰ 3 ঘণ্টা। 3 ঘণ্টাৰ ভিতৰত আপোনাক এই 4টা ছাবজেক্টৰ এনচাৰ আপোনাক দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব। এতিয়া আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো এই ইকো বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, ইয়াতে কিন্তু সকলোৱে আবেদন কৰিব নোৱাৰিব। তো চাগে আপোনালোকে অনলি গ্ৰেজুৱেট পাছ কৰা কিনসকলহে ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে ভালকৈ শুনি ল'ব, অনলি গ্ৰেজুৱেট পাছ, ইয়াতে হাই ছেকেণ্ডাৰী বা 10 পাছ মেট্ৰিক পাছ সেইসকলে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। অনলি গ্ৰেজুৱেট পাছ কৰা কিনসকলেহে এই ইকো বেংকৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব বা এই চাকৰিটো কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে সকলোৱে কিন্তু আবেদন কৰিব নোৱাৰিব। তাৰপিছত আপোনালোক কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো প্ৰথমতে পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব, আৰু এজ প্ৰুফ এটা ডকুমেণ্টছ লাগিব। তো আপোনালোকে নিশ্চয় গম পালে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকে চাওক হাউ টু এপ্লাই। তো ইয়াতে আপোনাৰ এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, ইয়াতে সকলো ডিটেইলছ জনাই দিয়া হৈছে। তো এতিয়া আপোনালোকে ইম্পৰ্টেণ্ট যিটো ডেট, এই ডেটটো আপোনালোকক দেখাই দি আছোঁ। তো চাগে আপোনালোকে ইম্পৰ্টেণ্ট ডেট যিটো আপোনাৰ ষ্টাৰ্টিং হৈছে, আপোনাৰ অনলাইন এপ্লাই আৰম্ভ হৈছে এইটো 6 জানুৱাৰী 2025তে অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। লাষ্ট ডেট ৰখা হৈছে 5 ফেব্ৰুৱাৰী 2025লৈকে। তো বেছি দিন সময় নাই, তো দেৰি নকৰিব, আপোনালোকে আজিয়ে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো লাষ্ট ডেট যিটো ৰখা হৈছে এইটো 5 ফেব্ৰুৱাৰী 2025লৈকে। তো আপোনালোকে আবেদন কৰাৰ আগত ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন, এই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো আৰু সেই নটিফিকেশ্যনৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লৈ প্ৰথমতে চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো মই আপোনাক ইয়াৰ যিটো অফিচিয়েলি যিটো নটিফিকেশ্যন, সেই নটিফিকেশ্যন মই আপোনালোকক দেখাই দি আছোঁ। সেইটো দেখুৱাৰ পিছত আপোনালোকে কেনেকৈ আবেদন কৰিব ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাই দি আছোঁ। এতিয়া মই আপোনালোকৰ অফিচিয়েলি যিটো নটিফিকেশ্যন, সেই নটিফিকেশ্যন মই আপোনালোকক দেখাই দি আছোঁ। তো এইখন নতুন নটিফিকেশ্যন আহি গৈছে। চাওক এতিয়া আপোনালোকে ইয়াতে কোৱা হৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ এপ্লিকেশ্যন পে'মেণ্ট অফ ফিজ ফ্ৰম চাগেতে 16/1/2025, 16 জানুৱাৰী 2025তে অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। লাষ্ট ডেট ৰখা হৈছে 5 ফেব্ৰুৱাৰী 2025লৈকে। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াৰ যিটো আপোনাৰ পষ্টৰ যিটো নেম, ইয়াতে আপোনাক দিয়া হৈছে ৰিকুৱাৰমেণ্ট অফ লোকেল বেংক অফিচাৰ LBO। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এডভাৰটাইজমেণ্ট নম্বৰ ইয়াতে দিয়া হৈছে, আপোনালোকে চাই ল'ব। আৰু এই নটিফিকেশ্যন আপোনাক সকলো ডিটেইলছ ইয়াতে দিয়া হৈছে। আপোনালোকে কেটাগৰী ৱাইজ চাব পাৰিব, ইয়াতে ষ্টেট ৱাইজ চাব পাৰিব। ইয়াতে আপোনাক ষ্টেট ৱাইজ আপোনালোকে যদি চাব বিচাৰে, চাগে 3 নম্বৰত আপোনাৰ অসম যিটো আছে, আছাম যিটো আছে, তো চাগে আপোনালোকে 3 নম্বৰত এই আছামটোত আপোনালোকে চাগে ইয়াতে ভেকেঞ্চি টোটেল 30 পোষ্ট ইয়াতে দিয়া হৈছে। SCৰ কাৰণে ইয়াতে 4টা ৰখা হৈছে, STৰ কাৰণে 2টা ৰখা হৈছে, OBCৰ কাৰণে ইয়াতে আপোনাৰ 8টা ৰখা হৈছে, EWS সকলৰ কাৰণে 3টা ৰখা হৈছে, আনৰিজাৰ্ভৰ কাৰণে URৰ কাৰণে ৰখা হৈছে 13টা পোষ্ট, তাৰপিছত VIৰ কাৰণে এটা, তাৰপিছত আপোনালোকে HI0, তাৰপিছত আপোনালোকে বাকীবোৰ 0 হৈ আছে। তো আপোনালোকে কেটাগৰী ৱাইজ যদি আপোনালোকে চাব বিচাৰে, তো আপোনালোকে এই নটিফিকেশ্যনত আপোনালোকে সকলো পাই যাব। আৰু এই নটিফিকেশ্যনৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লৈ প্ৰথমতে ভালকৈ চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো চাওক এতিয়া আপোনালোকে যিটো আপোনাৰ চেলাৰী চাগে আপোনালোকে 48,480 ৰুপিজৰ পৰা লৈ ইয়াতে আপোনাৰ আৰম্ভ হ'ব। তো আপোনালোকে ইয়াতে চেলাৰী যিটো আছে, চেলাৰী আপোনালোকে যথেষ্ট লাভ কৰিব, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। তাৰপিছত চাগে আপোনালোকে
নেশ্যনেলিটি চিটিজেনশ্বিপ ইয়াতে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনাৰ ইয়াতে চাব পাৰিব, কোনে আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ সকলো ইয়াতে আপোনাৰ 28 পেজ দিয়া হৈছে, তো আপোনালোকে ভালকৈ চাই ল'ব। তো ইয়াতে আপোনালোকে এজ ৰিলেকশ্যন যিটো লাভ কৰিব, যিসকল SC ST হয় সেইসকল 5 years এজ ৰিলেকশ্যন লাভ কৰিব। OBC আৰু NCL কিনসকলে ইয়াতে 3 years লাভ কৰিব। তাৰপিছত আপোনালোকে ডিজিবিলিটি কিনসকলে ইয়াতে চাওক, ইয়াতে আপোনালোকে 10 years লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এই নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, ইউকো বেংকৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট। তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। যদি আপোনালোকে মোবাইলত কৰি আছে তেনেক্ষেত্ৰত আপোনাৰ এই যিটো এই স্ক্ৰীনটো আপোনালোকে লেন্স মুড কৰি ল'ব, তেতিয়াহে আপোনালোকে এই অপশ্যনটো অ'পেন হ'ব। নটা কিন্তু আপোনালোকে অ'পেন কৰিব নোৱাৰিব। আৰু যদি আপোনালোকে কম্পিউটাৰত কৰি আছে বা আপোনালোকে লেপটপত কৰিব বিচাৰে, তো আপোনাক একো কৰিব নালাগে, ডাইৰেক্ট আপোনাৰ অ'পেন হৈ যাব। তো এতিয়া আপোনালোকে চাওক, ইয়াতে আপোনাক যিটো আপোনাৰ পষ্টৰ নাম ইয়াতে ওপৰত দিয়া হৈছে, আৰু কিমান তাৰিখৰ পৰা আৰম্ভ হৈছে, কিমান তাৰিখলৈকে লাষ্ট ডেট ৰখা হৈছে, ইয়াতে আপোনাক সকলো দিয়া হৈছে। তো আপোনালোকে আবেদন কৰিবৰ কাৰণে ইয়াতে আপোনাৰ ছাইডত ইয়াতে আপোনাক দিয়া হৈছে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন। তো আপোনাক ইয়াতে ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে 6টা ষ্টেপত আপোনাক কমপ্লিট কৰিব লাগিব। প্ৰথমতে বেছিক ইনফটো দিব লাগিব, ফটো এণ্ড ছিগনেচাৰটো দিব লাগিব, ইয়াৰ পিছত ডিটেইলছসমূহ আপোনাক দিব লাগিব। তাৰপিছত আপোনাক প্ৰিভিউ কৰি আপোনাক চাব দিব সকলো অ'কে হৈ আছে নে নাই। যদি আপোনাৰ সকলো অ'কে হৈ আছে, তো আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব। নেক্সট বাটনত ক্লিক কৰাৰ পিছত 5 নম্বৰত ফটো আপলোড দিব লাগিব। আপোনাৰ যিবোৰ ডকুমেণ্টছ সেই ডকুমেণ্টছবোৰ আপোনাক আপলোড দিব লাগিব। 6 নম্বৰত আপোনাক পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো প্ৰথমতে আপোনালোকে বেছিক ইনফটো আপোনাক দিব লাগিব। তো বেছিক ইনফটো প্ৰথমতে ফাৰ্ষ্ট নেম দিব, তাৰপিছত কনফাৰ্ম কৰি ল'ব, মিডিল নেমটো দিব, কনফাৰ্ম কৰি ল'ব, লাষ্ট নেমটো দিব, লাষ্ট নেমটো কনফাৰ্ম কৰি ল'ব। ইয়াতে তলত আপোনাৰ অট'মেটিক ইয়াতে আহি যাব। তাৰপিছত আপোনালোকে মোবাইল নম্বৰ, এক্টিভ থকা মোবাইল নম্বৰ আপোনাক ইয়াতে দিব লাগিব, তাৰপিছত কনফাৰ্ম কৰি ল'ব। তাৰপিছত আপোনালোকে তলত আপোনাৰ ইমেইল আইডি, যিটো আপোনাৰ ইমেইল আইডিটো আপোনাৰ এক্টিভ থকা দিব লাগিব, কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক দিয়া আছে। তো ইমেইল আইডিটো দিয়াৰ পিছত কনফাৰ্ম কৰি ল'ব ইমেইল আইডিটো। তাৰপিছত আপোনালোকে চিকিউৰিটি যিটো কেপচাটো এইটো বক্সত দিব, দিয়াৰ পিছত 7 নেক্সট ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে 7 নেক্সট ক্লিক কৰিব, ফটো এণ্ড ছিগনেচাৰটো আপলোড দিব লাগিব। ফটো এণ্ড ছিগনেচাৰ আপলোড দিয়াৰ পিছত আপোনাক 7 নেক্সট ক্লিক কৰিব লাগিব। 7 নেক্সট ক্লিক কৰাৰ পিছত আপোনাৰ ডিটেইলছসমূহ আপোনাক সকলো দিব লাগিব। 3 নম্বৰত 3 নম্বৰটো কমপ্লিট হোৱাৰ পিছত 7 নেক্সট ক্লিক কৰি আপোনালোকে 4 নম্বৰত প্ৰিভিউ কৰিব। যদি আপোনালোকে সকলো অ'কে হৈ আছে, তো আপোনাক প্ৰথমতে চাব দিব। যদি আপোনাৰ সকলো অ'কে হৈ আছে, তো আপোনালোকে 7 নেক্সট ক্লিক কৰিব লাগিব। আৰু যদি কিবা ভুল হৈ আছে, তো এডিটত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব। তো এনেকৈ আপোনালোকে 6টা ষ্টেপ আপোনাক কমপ্লিট কৰিব লাগিব। আপোনালোকক যদি এইটো ভিডিঅ'ত মই যদি আপোনাক দেখাই দিব যাওঁ এপ্লাই কেনেকৈ কৰিব, তো ভিডিঅ'টো বহুত দীঘল হৈ যাব, প্ৰায় 30 মিনিট প্লাছ হৈ যাব, কাৰণ ইয়াতে বহুত সময় লাগিব। তো ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম, যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে কমেণ্টত জনাব। ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব, কাৰণ এইটো ভিডিঅ' দেখাই দিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজি ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলটো নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ইউকো বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।